মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 4 জীৱ আৰু পৰিৱেশ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা 1 তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। এতিয়া চোৱা আমি কি কৰিব লাগিব, এই প্ৰশ্নবোৰৰ এই 4টা উত্তৰৰ পৰা শুদ্ধ উত্তৰটো আমি বাছিব লাগিব। এতিয়া চোৱা খাদ্য গ্ৰহণৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ। এতিয়া চোৱা খাদ্য গ্ৰহণৰ ক্ষেত্ৰত কোনটো ক্ৰম শুদ্ধ হ'ব। 1 হৰিণ, ঘাঁহ, বাঘ। এইটো নহয়, হয়নে? 2 ঘাঁহ, হৰিণ, বাঘ। এইটো চোৱা ঘাঁহক হৰিণে খায়, হৰিণক বাঘে খায়, হয়নে? গতিকে এই ক্ৰমটো শুদ্ধ হ'ব। গতিকে আমি 2 নম্বৰত শুদ্ধ চিন দিম। খ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুখুৰী বা জলাশয়ত কোনটো ক্ৰম দেখা যায়। এতিয়া চোৱা খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুখুৰী বা জলাশয়ত আমি কোনটো ক্ৰম দেখো। এতিয়া চোৱা ইয়াত জলাশয়ৰ কথা কোৱা হৈছে, হয়নে? মানে পানীত। এতিয়া চোৱা পানীত শেলাইক ভেকুলীয়ে খায়, হয়নে? আৰু ভেকুলীক ডাঙৰ মাছে খায়, যেনে থাইলেণ্ড মাগুৰ, বৰালি আদি মাছে ভেকুলীক খায়, হয়নে? সেইবাবে এইটো শুদ্ধ হ'ব। গতিকে এই 1 নম্বৰটো শুদ্ধ হ'ব। আমি ইয়াত শুদ্ধ চিন দিম। এতিয়া চোৱা 2 উত্তৰ লিখা। ক পৰিৱেশত থকা জৈৱিক উপাদানবোৰ কি কি? উত্তৰ পৰিৱেশত থকা জৈৱিক উপাদানসমূহ হ'ল সকলো উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি আদি। খ উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে? উত্তৰ উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। গ পৰিৱেশৰ 5টা অজৈৱিক উপাদানৰ নাম লিখা। উত্তৰ পৰিৱেশৰ 5টা অজৈৱিক উপাদানসমূহ হ'ল বায়ু, পানী, মাটি, সূৰ্যৰ তাপ আৰু পোহৰ। এতিয়া চোৱা 3 খালী ঠাই পূৰ কৰা। ক মাটি, পানী, বায়ু আদি হ'ল পৰিৱেশৰ অজৈৱিক উপাদান। আমি ইয়াত অজৈৱিক উপাদান বুলি লিখিম। এতিয়া চোৱা খ উদ্ভিদে খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে। এতিয়া চোৱা আমি ইয়াত খাদ্যৰ লিখিছোঁ। তাৰপিছত গ এটা জীৱই আনটো জীৱক খাই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে। আমি ইয়াত পৰিৱেশৰ বুলি লিখিছোঁ। এতিয়া চোৱা 4 শুদ্ধ বাক্যটোত শুদ্ধ চিন আৰু অশুদ্ধ বাক্যটোত অশুদ্ধ চিন দিয়া। ক বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে। এইটো অশুদ্ধ। বাসস্থানৰ বাবে প্ৰাণীয়ে উদ্ভিদৰ ওপৰতহে নিৰ্ভৰ কৰে। গতিকে আমি ইয়াত অশুদ্ধ চিন দিম। খ নেউল এবিধ মাংসভোজী প্ৰাণী। এইটো শুদ্ধ। গ প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে। এইটো শুদ্ধ। এতিয়া চোৱা 5 ক অংশৰ লগত খ অংশ আঁচ টানি মিলোৱা। এতিয়া আমি এই ক অংশৰ লগত এই খ অংশখিনি আঁচ টানি মিলাম। শস্যক এন্দুৰে খায়, হয়নে? আমি এই শস্যক এন্দুৰে খাইৰ লগত মিলাম। তাৰপিছত চোৱা কীট পতংগক ভেকুলীয়ে খায়। শেলাইক মাছে খায়। সাপক চিলনীয়ে খায়। এতিয়া চোৱা আমি এইবোৰ লিখিলোঁ। তাৰপিছত 6 উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ সম্পৰ্কে 3টা বাক্য লিখা। এতিয়া আমি লিখিম। উত্তৰ উদ্ভিদে প্ৰাণীক খাদ্যৰ যোগান ধৰে। প্ৰাণীয়ে নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰি উদ্ভিদে খাদ্য প্ৰস্তুত কৰে। বহু প্ৰাণীয়ে উদ্ভিদৰ ওপৰত খাদ্য আৰু বাসস্থানৰ বাবে নিৰ্ভৰ কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকী ৰৈ যোৱা পাঠখিনিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।